এক কৰুণ দৃশ্য। কালিলৈ য'ত এটা ঘৰ আছিল, য'ত এটা পৰিয়ালে বাস কৰিছিল, তাত এতিয়া আছে বৃহৎ খাল। দুধনৈ নদীৰ মথাউৰি ভগাৰ ফলত মাটিয়াৰ বামুণপাৰাৰ দৃশ্য এয়া। সোনাউল্লাহ নামৰ ব্যক্তিগৰাকীৰ চকুৰ সন্মুখে উটুৱাই লৈ গৈছিল সপোনৰ ঘৰখন। মাথো ঘৰ ভঙা নাই, ভেটিৰ মাটিখিনিও খান্দি লৈ গ'ল পানীয়ে। কেৱল সোনাউল্লাই নহয়, নৈপৰীয়া প্ৰায় 14টা পৰিয়ালৰ এই দুৰৱস্থা। ঘৰৰ আচবাব, বিচনাপত্ৰ, বাচন বৰ্তন, কাপোৰ কানি, ধান চাউল একো বচাব নোৱাৰিলে পৰিয়ালে। কোনোমতে নথি পত্ৰখিনি লৈ চাই থাকিল নিজৰ ঘৰখনৰ ধ্বংস হোৱাৰ কৰুণ দৃশ্য। দুধনৈ নদীৰ মথাউৰি মেৰামতি নকৰিলে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব অঞ্চলটোত। মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰাৰ পিছতো মেৰামতি নহ'ল দুধনৈৰ নদীৰ মথাউৰি। শীঘ্ৰে মথাউৰি মেৰামতি কৰাৰ দাবী ৰাইজৰ। ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী ৰাইজৰ। বানপানী হয় সেই আমি যে বলবলা যে গেলো কিবা
একচুৱেলি এইটো গোৱালপাৰা জিলাৰ মাটি ৰাজচক্ৰৰ অন্তৰ্গত বামুণপাৰা গাঁও এখন আৰু এই গাঁৱত অকল এটা পৰিয়ালে নহয় এই গাঁও মানে এইখিনি চুবুৰীত মিনিমাম টোটেল 14টা পৰিয়াল আছে আৰু এনেকুৱা ঘৰ উটি যোৱাৰ লগতে প্ৰত্যেকটো পৰিয়ালতে গৰু ছাগলীৰ পৰা আদি কৰি মানে নিজৰ নথি পত্ৰৰ পৰা আদি কৰি সকলো বস্তুৱে ক্ষয়ক্ষতি হৈছে এতিয়া যিটো পৰিস্থিতি আপোনাৰ মথাউৰিত দেখা পাই গৈ আছে এইটো নতুন নহয় আজি 4-5 বছৰৰ পৰা ভগ্ন অৱস্থাত মথাউৰিটো আছিলে প্ৰশাসনক জনাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নল'লে এতিয়া প্ৰত্যেক বছৰ এনেকুৱাকৈ সৰু সুৰা পানীৰ মাজত থাকিব লগা হোৱাতে এই বছৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু এই ক্ষতিগ্ৰস্ত লোকসকলক বিহিত ব্যৱস্থা কৰি ক্ষতিপূৰণ দিয়াৰ কাৰণে মই জিলা প্ৰশাসনক দাবী জনাইছোঁ